ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকক এতিয়া ফাৰ্ষ্ট পাৰ্টৰ চেপ্টাৰ 7 পি গোষ্ঠীৰ মৌলসমূহৰ বিষয়ে অধ্যয়ন সেই পাঠটি আলোচনা কৰিম। এই পি গোষ্ঠীৰ মৌলসমূহ এই চেপ্টাৰটোত তোমালোকৰ ফাইনেলত 8 মাৰ্কছ আহে। তোমালোকে যদি এই চেপ্টাৰটো সম্পূৰ্ণৰূপে অধ্যয়ন কৰা, ভালকৈ বুজি পেলাই পঢ়ি লোৱা, তেতিয়াহ'লে তোমালোকে 8 মাৰ্কছৰ আনচাৰ কৰিব পাৰিবা। গতিকে চেপ্টাৰটো বিশেষ টান নহয়, তোমালোকে থৰো পঢ়িবা। এতিয়া পি গোষ্ঠীৰ মৌল, এইটো অধ্যায় 7 পি গোষ্ঠীৰ মৌলসমূহ, পি ব্লক এলিমেণ্ট। আমি পি গোষ্ঠীৰ মৌল কাক বোলে? এতিয়া পি গোষ্ঠীৰ এখন পৰ্যাবৃত্ত তালিকাৰ এই ৰাইট চাইডৰ এফালে লেফ্ট চাইডৰ গ্ৰুপ 1 আৰু 2 কোৱা হয়। তোমালোকে আগতে জানা, পৰ্যাবৃত্ত তালিকাৰ বিষয়ে তোমালোকে 11 ক্লাছত পঢ়ি আহিছা। তথাপি মই পুনৰ কৈছোঁ, গ্ৰুপ 1 আৰু গ্ৰুপ 2 কোৱা হয় এছ গোষ্ঠীৰ মৌল। গ্ৰুপ 3 পৰা 12লৈকে এই মাজত থকা মৌলসমূহক কোৱা হয় ডি গোষ্ঠীৰ মৌল। আৰু গ্ৰুপ 13ৰ পৰা 18লৈকে এই মৌলসমূহক কোৱা হয়, এই 13ৰ পৰা 18 বৰ্গৰ মৌলসমূহক কোৱা হয় পি গোষ্ঠীৰ মৌল। 13, 14, 15, 16, 17, 18 এই বৰ্গৰ মৌলবিলাকক কোৱা হয় পি গোষ্ঠীৰ মৌল। পৰ্যাবৃত্ত তালিকাৰ তলত লেনথেনাইট আৰু এক্টিনাইট মৌলসমূহ অৱস্থিত, এইবিলাকক কোৱা হয় এফ গোষ্ঠীৰ মৌল। এতিয়া তোমালোকক মই কোনখিনি পঢ়াম? পি গোষ্ঠীৰ মৌল। তোমালোকে গ্ৰুপ 13 আৰু 14 ইহঁতক কিয় পি গোষ্ঠীৰ মৌল বোলা হয়? ইহঁতক পি গোষ্ঠীৰ মৌল, ইহঁতৰ দ্বিতীয়টা ফুলৰ ইলেক্ট্ৰনীয় বিন্যাস NH2 NP1 to 6। ইহঁতৰ দ্বিতীয়টা ইলেক্ট্ৰনটো পি কক্ষত সোমায়। পি কেইটা ইলেক্ট্ৰন সোমাব পাৰে? 1, 2, 3 লৈকে 6টা। NP6 যেহেতু দ্বিতীয়টা ইলেক্ট্ৰনটো ইয়াৰ শেষৰ পি উপকক্ষত সোমায়, সেইকাৰণে ইহঁতক কোৱা হয় পি গোষ্ঠীৰ মৌল। এইবোৰ গোষ্ঠীৰ মৌলত 13, 14ত আছিলে তোমালোকৰ বৰন, এলুমিনিয়াম, গেলিয়াম, ইণ্ডিয়াম, গেলিয়াম। আৰু এইটো কাৰ্বন, চিলিকন, জাৰ্মেনিয়াম, টিন আৰু লেড। এইকেইটা আমি ইতিমধ্যে পঢ়ি আহিলোঁ 11 ক্লাছত। এতিয়া তোমালোকে 15ৰ পৰা গ্ৰুপ 18লৈকে এই মৌলবিলাক পঢ়িব লাগিব। 15 গ্ৰুপত আছে নাইট্ৰজেন, ফসফৰাছ, আৰ্ছেনিক, এণ্টিমনি আৰু বিস্মাথ। এতিয়া তোমালোকে মনত ৰাখিবা, 16ত আছে প্ৰথম মৌলটো অক্সিজেন। এইটো এটা ইম্পৰ্টেণ্ট মৌল, এক্টিভ মৌল। তাৰপিছত হৈছে অক্সিজেন, ছালফাৰ, সেলেনিয়াম, টেলুৰিয়াম আৰু পলনিয়াম। পলনিয়াম হৈছে ৰেডিঅ' এক্টিভ। 17ত আছে ফ্ল'ৰিন, ক্লৰিন, ব্ৰমিন, আয়ডিন আৰু এষ্টেটাইন। এইকেইটাক কোৱা হয় হেল'জেন মৌল। আৰু 18 গ্ৰুপত আছে হিলিয়াম, নিয়ন, আৰ্গন, ক্ৰিপ্টন, জেনন আৰু ৰেডন। এই 18 গ্ৰুপৰ গ্ৰুপ 18ৰ হিলিয়ামক বাদ দি, হিলিয়ামটোৰ শেষৰ ইলেক্ট্ৰনীয় বিন্যাস 1s2, হিলিয়ামক বাদ দি বাকী নিয়ন, আৰ্গন, ক্ৰিপ্টন, জেনন আৰু ৰেডন। নিয়নৰ পৰা বাকী মৌলসমূহক কোৱা হয় ৰেডন, আয়ন। এইকেইটাক কোৱা হয় পি গোষ্ঠীৰ মৌল। হিলিয়ামটোক এছ গোষ্ঠীৰ ধৰা হয়, কাৰণ ইয়াৰ শেষৰ ইলেক্ট্ৰনীয় বিন্যাস, শেষৰ ইলেক্ট্ৰনটো ক'ত সোমায়? এছ। গতিকে গ্ৰুপ 13ৰ পৰা হিলিয়ামক বাদ দি বাকী 18 বৰ্গৰ মৌলসমূহক কোৱা হয় পি ব্লক এলিমেণ্ট। মনত ৰাখিবা, কিয় পি ব্লক এলিমেণ্ট কোৱা হয়? সিহঁতক পি বৰ্গৰ মৌল বুলি কোৱা হয়, কাৰণ দ্বিতীয়টা কক্ষৰ ইলেক্ট্ৰনটো এছ উপকক্ষত সোমায়। পি ইয়াত 1, 2, 3, 4, 6। ইয়াৰ শেষত নিয়ন, এইকেইটা শেষৰ 18 গ্ৰুপৰ মৌলটোত পিটো কমপ্লিট হয়, P6 হয়। সেইকাৰণে
ইয়াত দ্বিতীয়টা সম্পূৰ্ণ হয় সেইকাৰণে এই মৌলবিলাক সম্পূৰ্ণ পুষ্টিৰ সেইকাৰণে গ্ৰুপ 18 মৌলৰ NP6 সেইকাৰণে সম্পূৰ্ণ পুষ্টিৰ যৌগ ৰাসায়নিকভাৱে নিষ্ক্ৰিয় সেইকাৰণে ইহঁতক আন এটা নাম হৈছে নিয়ন হিলিয়াম নিয়ন আৰ্গন কীটন তেওঁলোকক কোৱা হয় নিষ্ক্ৰিয় গেছ বুলি কোৱা হয় মনত ৰাখিবা ইহঁতৰ দ্বিতীয়টা পক্ষৰ ইলেক্ট্ৰনীয় বিন্যাস NH2 NP6 এতিয়া আমি কোনটো বৰ্গত পঢ়াম 15 বৰ্গ এই S পুষ্টিৰ মৌলবিলাকৰ আনটা বৈশিষ্ট্য হৈছে ইহঁতৰ মৌলবিলাক নিষ্ক্ৰিয় বেছিভাগ অক্সিজেন ফ্ল'ৰিন অক্সিজেন সালফাৰ ক্লোৰিন ক্লোৰিন ব্ৰমিন আয়ডাইন সেই মৌলখিনি এক্টিভ বাকিখিনি ইমান সক্ৰিয় নহয় তাৰপিছত এই মৌলখিনি ভিতৰত পি ব্লক এলিমেণ্টবিলাকৰ ভিতৰত ধাতু আছে অধাতু আছে আৰু ধাতু কল্প আছে ধাতু অধাতু আৰু ধাতু কল্প এই পি ব্লক এলিমেণ্ট গ্ৰুপ আমি এতিয়া কোনটো গ্ৰুপৰ অধ্যয়ন কৰিম 15 গ্ৰুপত আছে নাইট্ৰজেন ফসফৰাছ আৰ্ছেনিক এন্টিমনি আৰু বিস্মাথ এটা নাইট্ৰজেন ফসফৰাছ হৈছে অধাতু আৰ্ছেনিক এন্টিমনি হৈছে ধাতু কল্প এইটো কোৱা হয় মেটালয়েড আৰু এইটো হ'ব ধাতু বিস্মাথ হৈছে এটা উত্তম ধাতু এই পি ব্লক এলিমেণ্টবিলাকৰ মিক্স হৈছে অধাতু ধাতু কল্প আৰু ধাতু এতিয়া আমি পঢ়িম নাইট্ৰজেন পি ব্লক এলিমেণ্টৰ 15 বৰ্গৰ মৌল নাইট্ৰজেনৰ বিষয়ে অধ্যয়ন কৰিম নাইট্ৰজেন পি বৰ্গৰ মৌল নাইট্ৰজেনে কিছুমান নাইট্ৰজেনৰ আকাৰ সৰু আৰু ইয়াৰ ইলেক্ট্ৰনিগেটিভিটি বেছি আয়নিকৰণ এনথালপিৰ মানো খুব বেছি সেইকাৰণে নাইট্ৰজেনে অসংগত আচৰণ প্ৰদৰ্শন কৰে এনোমেলাছ বিহেভিয়াৰ বুলি কয় এনোমেলাছ বিহেভিয়াৰ ইয়াৰ কাৰণ হৈছে নাইট্ৰজেনৰ আকাৰ সৰু ইয়াৰ ইলেক্ট্ৰনিগেটিভিটি বেছি প্ৰথমটো এনোমেলাছ বিহেভিয়াৰ নাইট্ৰজেনৰ শেষত আমি দেখা পাওঁ নাইট্ৰজেনৰ নাম্বাৰ 1 নাইট্ৰজেনৰ দ্বিতীয়টা কক্ষত কেইটা অৰবিটেল আছে টুৱাইছ s 2 টুৱাইছ p 3 মাত্ৰ ইয়াৰ 4টা অৰবিটেল আছে 4টা অৰবিটেল আছে সেইকাৰণে নাইট্ৰজেনে সহযোগিতা ইয়াৰ এটা s অৰবিটেল আৰু 3টা p অৰবিটেল আছে নাইট্ৰজেনৰ বান্ধনী গঠনৰ কাৰণে এটা s আৰু 3টা p অৰবিটেল px py আৰু pz আছে একমতে 4টা অৰবিটেল আছে সেইকাৰণে নাইট্ৰজেনৰ কোভেলেন্সি সহযোগিতা 4 ইয়াৰ সহযোগিতা হৈছে 4 সেইকাৰণে নাইট্ৰজেনে পেন্টাহেলাইড উৎপন্ন কৰিব নোৱাৰে ইয়াৰ পাছৰ মৌলটো ফসফৰাছে পেন্টাহেলাইড গঠন কৰিব পাৰে PCl5 গঠন কৰিব পাৰে ফসফৰাছে PCl5 কিন্তু নাইট্ৰজেনে নোৱাৰে কাৰণ নাইট্ৰজেনৰ সহযোগিতা 4 আনটো কাৰণ হৈছে অসংগত আচৰণ প্ৰদৰ্শন কৰে নেক্সট হৈছে নাইট্ৰজেনৰ আণৱিক ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস হৈছে নাইট্ৰজেনে পৰস্পৰৰ ইয়াৰ আকাৰ সৰু হোৱাৰ বাবে নাইট্ৰজেনে নিজৰ মাজতে বা সৰু আকাৰৰ মৌল বিলাকৰ লগত p-pi বান্ধনী গঠন কৰিব পাৰে নাইট্ৰজেনে নিজৰ মাজত বা অক্সিজেন কাৰ্বন আদি পৰমাণুৰ লগত
পি পাই বান্ধনি গঠন কৰিব পাৰে পি পাই বান্ধনি গঠন কৰিব পাৰে নাইট্ৰোজেন মৌলটোৱে বাকি মৌলবিলাক ফসফৰাছ আৰ্ছেনিক এন্টিমনি বিস্মাথ এইবিলাকত ডি অৰবিটেল আছে ডি অৰবিটেল থাকিলে কাৰ্যকৰী অভিলেপন সম্ভৱপৰ নহয় সেইকাৰণে পি পাই বান্ধনি গঠন কৰিব নোৱাৰে কেৱল নাইট্ৰোজেন পৰমাণুটোহে মৌলটোহে পি পাই বান্ধনি গঠন কৰে নাইট্ৰোজেন পৰমাণুটোৱে নাইট্ৰোজেন পৰমাণুৰ লগত ত্ৰি বান্ধনি গঠন কৰি থাকে ট্ৰিপল বন্ড এই ট্ৰিপল বন্ড ইয়াৰ এটা সেইকাৰণে এটা বৈশিষ্ট্য হৈছে এই ত্ৰিবান্ধনীডালৰ বান্ধনী এনটালপিৰ মান বহুত বেছি 941.4 কিলোজুল ইয়াৰ নাইট্ৰোজেন ট্ৰিপল বান্ধনীৰ বান্ধনী এনটালপিৰ পৰিমাণ বহুত বেছি 941.4 কিলোজুল সেইকাৰণে নাইট্ৰোজেন বান্ধনী এনটালপিৰ পৰিমাণ বেছি হোৱাৰ কাৰণে ইয়াত ব্ৰড ব্ৰেকিং সহজ নহয় সেইকাৰণে নাইট্ৰোজেন পৰমাণুটো নাইট্ৰোজেন অণুটো সাধাৰণ উষ্ণতাত ইনএক্টিভ সক্ৰিয় নহয় নাইট্ৰোজেন ট্ৰিপল বান্ধনী গঠন কৰাৰ কাৰণে নাইট্ৰোজেন অণুটো সাধাৰণ উষ্ণতাত সক্ৰিয় নহয় নাম্বাৰ 3 নাইট্ৰোজেন পৰমাণুৰ ডি অৰবিটেল এভেইলেবল নোহোৱাৰ কাৰণে বাকি ফসফৰাছ পৰমাণুবিলাকৰ লগত নাইট্ৰোজেন পৰমাণুটোৱে এনেধৰণৰ বান্ধনি গঠন কৰিব নোৱাৰে নাইট্ৰোজেন R3NO এনেকুৱা যৌগ নাইট্ৰোজেনে উৎপন্ন কৰিব নোৱাৰে কিন্তু ফসফৰাছে R3P ডাবল বন্ড O ডি পাই পি পাই বান্ধনি নাইট্ৰোজেন পৰমাণুটোৱে ডি পাই পি পাই বান্ধনি গঠন কৰিব নোৱাৰে কাৰণ ইয়াত ডি অৰবিটেল নাই সেইকাৰণে R3N ডাবল বন্ড O আৰপিএছএলটি গ্ৰুপ এনেকুৱা যৌগ পোৱা যায় কিন্তু ফসফৰাছৰ ডি অৰবিটেল এভেইলেবল হোৱাৰ কাৰণে এই ডি পাই পি পাই বান্ধনি গঠন কৰিব পাৰে সেইকাৰণে R3PO যোগ ডাবল বন্ড যৌগটো পোৱা যায় এনেকুৱা যৌগ পোৱা নাযায় আৰু আনটা কাৰণ হৈছে এই পি বৰ্গৰ মৌলবিলাকে হাইড্ৰাইড গঠন কৰে EX3 টাইপৰ হাইড্ৰাইড গঠন কৰে EH3 টাইপৰ পি বৰ্গৰ মৌলবিলাক নাইট্ৰোজেন ফসফৰাছ আৰ্ছেনিক এন্টিমনি বিস্মাথ আদিয়ে হাইড্ৰোজেনৰ লগত লগ লাগি হাইড্ৰাইড গঠন কৰে হাইড্ৰাইড বিলাক হৈছে এমোনিয়া ফসফৰাছৰ PH3 নাইট্ৰোজেন ফসফৰাছ আৰ্ছেনিক ASH3 এন্টিমনি হাইড্ৰাইড SPH3 আৰু বিস্মাথ হাইড্ৰাইড যেহেতু নাইট্ৰোজেনৰ পৰা বিস্মাথলৈকে নাইট্ৰোজেন হাইড্ৰোজেন বন্ড লেংথটো বাঢ়ি যায় আৰু বন্ড লেংথটো বাঢ়িলে বান্ধনী বিয়োজন শক্তি কমি যায় সেইকাৰণে নাইট্ৰোজেন এমোনিয়া এইবিলাকৰ বিজাৰণ ক্ষমতা নাইট্ৰোজেনৰ হাইড্ৰাইড পি বৰ্গৰ এলিমেণ্টসমূহৰ বিজাৰণ ক্ষমতা এনেদৰে বাঢ়ি যায় ইয়াত বিস্মাথ হাইড্ৰাইড হৈছে উৎকৃষ্ট বিজাৰক পদাৰ্থ বিস্মাথ হাইড্ৰাইড উৎকৃষ্ট বিজাৰক তীব্ৰ বিজাৰক বুলি কোৱা হয় এমোনিয়াৰ তুলনাত বিস্মাথ হাইড্ৰাইড তীব্ৰ বিজাৰক ইয়াৰ কাৰণ হৈছে বিস্মাথ BIH বন্ডালৰ লেংথ বেছি হোৱাৰ কাৰণে ইয়াৰ বিয়োজন হয় আৰু বিয়োজন হ'লে হাইড্ৰোজেনটো সহজে ৰিলিজ কৰিব পাৰে এৰি দিব পাৰে সেইকাৰণে বিস্মাথ হাইড্ৰাইড হৈছে তীব্ৰ বিজাৰক উৎকৃষ্ট বিজাৰক কিন্তু এমোনিয়া হৈছে মৃদু বিজাৰক ইয়াৰ হাইড্ৰোজেনটো আকাৰ সৰু হোৱাৰ কাৰণে ই বন্ড লেংথডাল চুটি সেইকাৰণে এৰিব নিবিচাৰে গতিকে হাইড্ৰাইডবিলাকৰ বিজাৰণ ক্ষমতা ওপৰৰ পৰা তললৈ ক্ৰমান্বয়ে বাঢ়ি যায় কিন্তু ইহঁতৰ ক্ষাৰকীয় ধৰ্মটো হাইড্ৰাইডবিলাকৰ
P block elementor hydride বিলাকৰ ক্ষাৰকীয় ধৰ্ম এমোনিয়াৰ বেছি এমোনিয়া ফসফাইন arsenic hydride SH3 bismuth hydride arsenic antimony hydride H3 আৰু bismuth hydride এমোনিয়াৰ ক্ষাৰকীয় ধৰ্ম বেছি ক্ষাৰকীয় ধৰ্ম বেছি ক্ষাৰকীয় ধৰ্ম বেছি কাৰণ NH N মৌলটোৰ আকাৰ সৰু N মৌলটোৰ ইলেক্ট্ৰন ডেন্সিটি বেছি ইলেক্ট্ৰন ডেন্সিটি বেছি হোৱাৰ কাৰণে বিস্মাথৰ তুলনাত এমোনিয়াত ইলেক্ট্ৰনৰ ঘনত্ব বেছি সেইকাৰণে হিয়াতে ইলেক্ট্ৰন যুগ্ম সহজে ডনেট কৰিব পাৰে সেইকাৰণে এমোনিয়াটো হৈছে তীব্ৰ ক্ষাৰক উৎকৃষ্ট তীব্ৰ ক্ষাৰক বুলি কোৱা হয় আৰু এই ক্ষাৰকীয় ধৰ্ম বিস্মাথলৈ কমি যায় এমোনিয়াৰ বেছি কাৰণ ইয়াত ইলেক্ট্ৰনৰ ঘনত্ব নাইট্ৰজেন পৰমাণুৰ ওপৰত বেছি সহজে ইলেক্ট্ৰন ডনেট কৰিব পাৰে আৰু আনটা প্ৰপাৰ্টি হৈছে নাইট্ৰজেনৰ কেটেনেশ্যন ধৰ্ম শৃংখল গঠন কৰিব পৰা ধৰ্ম ফসফৰাছৰ তুলনাত কম শৃংখল গঠন কৰিব পৰা ধৰ্ম নাইট্ৰজেনৰ শৃংখল গঠন কৰিব পৰা ধৰ্ম নাইট্ৰজেনৰ ধৰ্ম ফসফৰাছৰ তুলনাত কম কাৰণ নাইট্ৰজেন একবন্ধনীয় দুৰ্বল ইয়াৰ বনলেংথ ছুটি হোৱাৰ কাৰণে নাইট্ৰজেনৰ ইয়াৰ যোনবিলাক অনাবদ্ধ ইলেক্ট্ৰন আছে আনবন্ডিং ইলেক্ট্ৰন নন বন্ডিং ইলেক্ট্ৰন বিলাকৰ মাজত অনাবদ্ধ ইলেক্ট্ৰন বিলাকৰ মাজত ৰিপালচন বেছি হোৱাৰ কাৰণে এই বনডাল দুৰ্বল সহজে ভাঙি যাব পাৰে সেইকাৰণে নাইট্ৰজেনে শৃংখল গঠন কৰিব নোৱাৰে নাইট্ৰজেন কিন্তু অৰ্থাৎ নাইট্ৰজেনে কেটেনেশ্যন ধৰ্ম নেদেখুৱায় ফসফৰাছৰ কেটেনেশ্যন প্ৰপাৰ্টি আছে ফসফৰাছ একবন্ধনীডাল strong হয় নাইট্ৰজেন একবন্ধনী তুলনাত সেইকাৰণে ফসফৰাছে কেটেনেশ্যন প্ৰপাৰ্টি দেখুৱায় ইছ'টোপোলেকীয় হস্তপোলেকীয় যৌগ গঠন কৰে কিন্তু নাইট্ৰজেনে গঠন কৰিব নোৱাৰে এতিয়া তোমালোকে নাইট্ৰজেনৰ চেপ্টাৰটোৰ প্ৰথম চেপ্টাৰটোৰ ইমানখিনি চাবা এইখিনি ধৰ্মসমূহৰ বিষয়ে মই ক'লোঁ তাৰোপৰি তোমালোকে এই চেপ্টাৰটোত তোমালোকে নাইট্ৰজেনৰ প্ৰথমটো নাইট্ৰজেনৰ তোমালোকে প্ৰস্তুত প্ৰণালী ধৰ্ম অধ্যয়ন ধৰ্ম ব্যৱহাৰ সেইবোৰ পঢ়িব লাগিব নাইট্ৰজেনৰ ধৰ্ম প্ৰস্তুত প্ৰণালী প্ৰথমতে প্ৰস্তুত প্ৰণালী ধৰ্ম ব্যৱহাৰ এইবোৰ পঢ়িব লাগিব তোমালোকে নেক্সট তোমালোকে নাইট্ৰজেনৰ আনটা যৌগ এমোনিয়াৰ প্ৰস্তুত প্ৰণালী ধৰ্ম বিক্ৰিয়া এইবোৰ পঢ়িব লাগিব এমোনিয়া হেবাৰ পদ্ধতিৰে প্ৰস্তুত কৰা হয় আনটা যৌগ নাইট্ৰিক এচিড কেনেকৈ উদ্যোগত প্ৰস্তুত কৰা হয় ইয়াৰ বিক্ৰিয়া ধৰ্ম এইবিলাক পঢ়িব লাগিব আৰু নাইট্ৰজেনৰ বিভিন্ন নাইট্ৰজেনৰ অক্সাইডসমূহৰ আকাৰ এইবিলাক পঢ়িব লাগিব নাইট্ৰজেনৰ অক্সাইডসমূহৰ আকাৰ পঢ়িব লাগিব তাৰপিছত তোমালোকে ফসফৰাছৰ নাইট্ৰজেনৰ পাছত এই ফসফৰাছৰ অৱৰোধসমূহৰ বিষয়ে পঢ়িব লাগিব অৱৰোধসমূহৰ বিষয়ে পঢ়িব লাগিব অৱৰোধসমূহ 6 আছে ফসফৰাছৰ এটা যৌগ ফসফিন EH3 প্ৰস্তুত প্ৰণালী ফসফৰাছৰ নম্বৰ 7 ফসফৰাছৰ অক্সি এচিডসমূহৰ বিষয়ে গঠন
এই চেপ্টাৰটোত তোমালোকে ফসফৰাছৰ অক্সি এচিডসমূহৰ গঠন পঢ়িব লাগিব গঠন জাৰণ অৱস্থা এইখিনি পঢ়িব লাগিব গতিকে এই ধৰ্মখিনি পঢ়াৰ উপৰি তোমালোকে নাইট্ৰোজেন এমোনিয়া নাইট্ৰিক এচিড ফসফিনৰ প্ৰস্তুত প্ৰণালী ব্যৱহাৰ ধৰ্ম ৰাসায়নিক বিক্ৰিয়াসমূহ পঢ়িবা নাইট্ৰোজেনৰ অক্সাইডসমূহ আৰু ফসফৰাছৰ অক্সি এচিডসমূহৰ অক্সাইডসমূহৰ গঠনখিনি তোমালোকে ভালদৰে পঢ়িবা নেক্সট ক্লাছটোত মই এইখিনি নাইট্ৰোজেন আৰু ফসফৰাছৰ বেলেগ ধৰ্মসমূহৰ প্ৰকাৰসমূহ পঢ়াম